ঘটনাটো কি হৈছিল মানে মই একচুৱেলি গাড়ীৰ কাম কৰোঁ। গাড়ী বন্ধ কৰি মই ঘৰত আহি আছোঁ। মোৰ ঘৰটো গাম্বুৰাৰ চকতে হয়। মই গাম্বুৰাৰ চকতে সোমাই গ'লোঁ। সিহঁতৰ এইখন গাড়ীখন যে আছে, এইখন গাড়ী সিহঁতে মোৰ ঘৰৰ অলপ ওচৰতে ৰখাই ফেলে, চাইডত ৰখাই ফেলে কিবা কৰি থকা বুলি ভাবিলোঁ। মই গুচি গ'লোঁ। মোৰ পিছে পিছে আকৌ ভাইটিকে আহিল, সিও ড্ৰাইভৰ কাম কৰে। সি গৰুটোক এই গাড়ীখনৰ পৰা এটা কাল্লা চানা ইমান ডাঙৰ কলা কালাৰৰ তাৰমানে পৰি গৈছিল। পৰি যায় সিহঁতে বান্ধাৰ কাৰণে চেষ্টা কৰিছিল। মোৰ ৰছী কেইডাল আছিল, মোৰ লগতে এইমাত্ৰ চাৰক দিলে। বগা কাপোৰ গাড়ীতে লৈ আহে সিহঁতে, গৰুবিলাকক সোমাই দি পেলাই যাতে কাপোৰ আড়াল দি লৈ পাব্লিকে যাতে গৰু দেখা নাপায়, কাপোৰ কানে দেখা পাব, সেইকাৰণে সিহঁতে লৈ আহে। আৰু বিভিন্ন ধৰণৰ বস্তু আছিল। ৰাইজে গৰু গাড়ীখনৰ পৰা ওলাই পৰাতহে আমি গম পালোঁ এইখন গাড়ী গৰু চুৰ কৰিব আছে। নতুন গাড়ীখন মাৰুতি গাড়ী এখনৰ পৰা গৰু কেনেকে ওলাই পৰিব। তাৰপিছত আমি সিহঁতক ধৰিব খুজিলোঁ, এইফালে গুৱাহাটী ফালে গ'ল। গুৱাহাটী ফালে যাত আমি গণেশ মন্দিৰত তাতে ডাম্পাৰ পাতি দিলোঁ, আকৌ বেয়া হ'ল। বেয়া হোৱাত ঘূৰি আহিছে গাম্বুৰা চক। আমি 5 জন পাইছোঁ। হয়, এইটো মোটামুটি 4টামান বাজিছে নেকি তেতিয়া সম্ভৱ। পুলিচ মোটামুটি 6টামান বজাত আহিছে। পুলিচে লৈ গ'ল। মানুহ ঘৰৰ কথা বিবেচনা নকৰিলে, আকৌ একেবাৰে নাই। মানুহ ঘৰ অকল হাল বিকি খায়। আমাৰ ৰাইজখন ইমান দেৰিলৈকে যে আছে, মানুহ ঘৰৰ কাৰণেহে আছে। মানুহ ঘৰ হাল বিকি খাই এটা গৰু লৈ গ'ল, পুলিচে গৰু লৈ গুচি গ'ল। মানে পুলিচ চুৰ কেইজন লৈ গুচি গ'ল। গৰু নিচে কাৰণে চুৰ কেইজন ধৰা গ'ল। হালোৱা গৰু এজন। গৰু ক'ত পোৱা নাই, পুলিচ আছে, এতিয়া কিবা ব্যৱস্থা কৰি দিয়ে তেখেতসকলেহে গম পাব।